ভগ্নাংশ চিনবিলাক দি লোৱা, যোনবিলাক সংখ্যা আছে বহাই দিয়া। এতিয়া তোমালোকে মনে মনে ভাবাচোন 4, 9, 12 আৰু 6 ইহঁতৰ এলচিএম ওলাই লোৱা, লসাগু ওলাই লোৱাচোন কিমান ওলায়। আৰু যদি এলচিএম ওলাব নোৱাৰা, মোৰ এটা শৰ্ট ভিডিঅ' আৰু লং ভিডিঅ' দিয়া আছে, তোমালোকে ধুনীয়াকৈ গৈ এই ভিডিঅ'ৰ দুটা চাই এলচিএম আৰু এইচচিএফ কেনেকৈ ওলায় ধুনীয়াকৈ নিজৰ কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব পাৰিবা। খুবেই সহজ ভাষাৰে বুজাই দিছোঁ। গতিকে যদি এলচিএম আৰু এইচচিএফ ওলাব নোৱাৰা, মোৰ ভিডিঅ' দুটা দিয়া আছে, তোমালোকে চাই ল'বা ধুনীয়াকৈ আৰু তলত কমেণ্টটো কৰি দিবা। এতিয়া এই 4, 9, 12 আৰু 6ৰ লগত কি পূৰণ কৰিব লাগিব? এলচিএম ওলাইছানে তোমালোকে? ইহঁতৰ এলচিএম কিমান ওলায়? 36। গুড। মানে আমি গোটেইখিনি 36 বনাব পাৰিম। ছুটি হৰণ কৰি পেলাই আমি পাইছিলোঁ 36। এতিয়া 4ৰ লগত কি পূৰণ কৰিলে 36 পাম? 9। 9ৰ লগত কি পূৰণ কৰিলে 36 পাম? 4। 12ৰ লগত 3, 6ৰ লগত 6। তেনেহ'লে তলত যোনবিলাক পূৰণ হৈছে ওপৰতো পূৰণ হ'ব। ইয়াত 6 হৈ যাব, ইয়াত 3 হৈ যাব, ইয়াত 4 হৈ যাব, ইয়াত কি হৈ যাব? 9। ওপৰখিনি পূৰণ কৰি দিওঁ। 9 3 গুণ 27, যেহেতু মাইনাছ চিন আছে মাইনাছ চিন দি দিয়া। 4 2 গুণ 8, মাইনাছ চিন আছে দি দিয়া। 3 1 গুণ 3, মাইনাছ চিন আছে দি দিয়া। 6 1 গুণ 6, মাইনাছ চিন আছে দি দিয়া। প্ৰথম আমাৰ এইখিনি কাম ক্লিয়াৰ। এতিয়া এইখিনিক চাই কোনটো ডাঙৰ এইখিনিৰ বিপৰীতে আমি এইখিনি লিখি দিম। এতিয়া চোৱা কোনটো সৰু আটাইতকৈ? এইটো, কাৰণ মাইনাছত আছে। এইটো চাব লাগিব। 27 একদম শেষত থাকিব, একদম শেষত সংখ্যা ৰেখাৰ, তোমালোকে জানা। গতিকে 27 কি হৈ যাব? আটাইতকৈ সৰু হৈ যাব। কাৰণ তাৰ আগৰ সংখ্যা কি আছিলে? -3/4। ইয়াৰ আগৰ সংখ্যা কি আছিলে? -3/4 লিখি দিলোঁ, লেছ দেন। তেনেহ'লে মাইনাছত আৰু কি আছে চোৱা, একদম ডাঙৰ 8। 8টো কি হৈ যাব? ইয়াৰ পিছত আহি যাব। তেনেহ'লে ইয়াৰ আগত সংখ্যাটো কি আছে? -2/9, লেছ দেন। তাৰপিছত কি আছিলে? 8 গুচি গ'ল, এইটো গুচি গ'ল, 6। তাৰমানে ইয়াৰ বদলি এইটো আহিব, -1/6, লেছ দেন। তাৰপিছত কি আছিলে? -3। তাৰমানে ইয়াৰ বদলি কি হ'ব? এইটো -1/12। আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা। লাষ্ট এটা আছে, মই কৰি দি আছোঁ চোৱা। প্ৰথমত ধুনীয়াকৈ আমি ভগ্নাংশ চিনবিলাক দি লওঁ। এতিয়া 5, 8, 5 আৰু 10ৰ আমি ধুনীয়াকৈ কি কৰিম? ইহঁতৰ লসাগু ওলাই ল'ম। পাঁচ, 8, 5 আৰু 10। প্ৰথম মৌলিক সংখ্যা 2ৰে হৰণ কৰিবা। 2ৰে নগ'লে কি কৰিম আমি? 3ৰে। 3ৰে নগ'লে নেক্সট সংখ্যা মৌলিক সংখ্যাৰে হৰণ কৰি গৈ থাকিম। গতিকে 2ৰে চব যায় নেকি কোনো সংখ্যাক? 2টাক গ'লে হ'ব, এটা গ'লে হ'ব। 5ক নাযায়, নমাই দিয়া। 2ৰে 8ক 4 বাৰ। 2ৰে 5ক নাযায়, নমাই দিয়া। 2ৰে 10ক 5 বাৰ। দেন আমি 5ৰে দিওঁ। 5ৰে 5ক 1 বাৰ, 4ক নাযায়, নমাই দিয়া। 5ক 1 বাৰ, 5ক 1 বাৰ। এতিয়া 2ৰে 4ক 2 বাৰ, 1 1 নমাই দিয়া। এতিয়া 2ৰে আৰু দি দিয়া 1 বাৰ, 1 বাৰ, 1 বাৰ। এতিয়া এই যে বাহিৰত ওলাইছে এইবিলাক কি হয়? এলচিএমৰ ক্ষেত্ৰত গুণিতক। গুণিতক এইবিলাক আমি পূৰণ কৰিম। এতিয়া এইবিলাক পূৰণ কৰিলে কি হৈ যাব জানা? পূৰণ কৰাচোন। 2 5 2 2 1 1 পূৰণ কৰা। 5 2 গুণ কিমান? 10। 10 2 গুণ 20, 20 2 গুণ 40, 40 1 গুণ 40, 40 1 গুণ 40, 40 1 গুণ 40, 40 1 গুণ 40। তাৰমানে এই গোটেইকেইটা সংখ্যাত এলচিএম কিমান হৈ গ'ল? 40। গতিকে ইহঁতৰ তলত আমি কি লিখিম? 40। এতিয়া যেনেকৈ নহওক কি আমি 40 বনাইছোঁ, এতিয়া পূৰণ কৰি লিখি দিম। গোটেইখিনি সংখ্যা ধুনীয়াকৈ লিখি লোৱা। আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব, তোমালোকে স্কিপ নকৰিবা। প্ৰথমৰ পৰা যদি ধুনীয়াকৈ লাষ্টৰখিনিলৈকে চাই থাকা, গোটেইখিনি বস্তু খুব ধুনীয়াকৈ বুজি পাবা আৰু পৰীক্ষাত খুবেই এটা ভাল নম্বৰ উঠাবলৈ সক্ষম হ'বা। গতিকে 5ৰ লগত কি পূৰণ কৰি 40 পাম। ইয়াৰ পৰা কৰিব পাৰা, 5 বাদ দিয়া। 5 বাদ দি পেলাই যোনবিলাক সংখ্যা আছে পূৰণ কৰি দিয়া, 5ৰ লগত বহাই দিয়া, গতিকে ওলাই যাব। গতিকে 5 বাদ দিলে আমি কি পাই যাম? 12। তেনেহ'লে ওপৰতো 12, 12 দুগুণ কিমান হ'ব? 24। 8ৰ লগত কি পূৰণ কৰিম? তেনেহ'লে ইয়াৰ পৰা এটা 8 বনাই লোৱা। 2 2 গুণ 4, 4 2 গুণ 8। এই 2 3টা বাদ দি পেলাই গোটেইখিনি পূৰণ কৰি দিয়া। কিমান ওলায়? 5।
তো ওপৰতো 5 5 লগত কি পূৰণ কৰিলে 40 পাম 8 ওপৰতো 8 10 লগত কি পূৰণ কৰিলে 40 পাম 4 ওপৰতো 4 12 এতিয়া নতুন যে ভগ্নাংশবিলাক ওলাইছে এইবিলাকক চাই আমি কি কৰিম তাৰ প্ৰথমত থকা ভগ্নাংশবিলাক আমি সৰুৰ পৰা ডাঙৰলৈ সজাই দিম এতিয়া চোৱাচোন কোনটো আটাইতকৈ সৰু 8 সৰু 12 সৰু নে 5 সৰু নে 24 সৰু 5 সৰু গতিকে কি হ'ব 5ৰ বদলি আহি যাব 1/8 লেছ দেন 5 গুচি গ'ল তাৰপিছত কি হ'ব অলপ ডাঙৰ 8 8ৰ বদলি কি হ'ব 1/5 লেছ দেন তাৰপিছত কি হ'ব 12 নে 24 12 12 আগত কি আছিলে 3 3/10 লেছ দেন কি আছিলে 24 আটাইতকৈ ডাঙৰ গতিকে ডাঙৰ সংখ্যাটো 2/5 আশা কৰিছোঁ তোমালোকে গোটেইখিনি বস্তু খুব ভালকৈ বুজি পাইছা লাষ্ট আৰু এটা আছে চোৱা মই কৰি দি আছোঁ লাষ্ট অংক ভগ্নাংশ চিনবিলাক দি লওঁ এতিয়া এইখিনি তোমালোকে লসাগু ওলাই লোৱা ধুনীয়াকৈ এইটো মই লসাগু নোলাওঁ তোমালোকে নিজে ওলাই ল'বা ইহঁতৰ লসাগু ওলাই ল'ব 60 গোটেইকেইটা আমি 60 বনাব পাৰিম তোমালোকে ধুনীয়াকৈ 5 12 3 আৰু 4 লসাগু ওলাই যোৱা 60 ওলাই যাব আৰু যদি লসাগু ওলাব নোৱাৰা তেনেহ'লে মোৰ ভিডিঅ' দিয়া আছে লং ভিডিঅ' এটা দিয়া আছে শ্বৰ্ট ভিডিঅ' এটা দিয়া আছে তাতে ধুনীয়াকৈ চাই তোমালোকে নিজৰ LCM আৰু HCFৰ কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব পাৰিবা তেনেহ'লে ইহঁতৰ লগত তলৰ হৰবিলাক ন পূৰণ কৰি দিম 5ৰ লগত আমি 12 পূৰণ কৰি 60 পাওঁ তেনেহ'লে ওপৰতো 12 12 3 গুণ 36 মাইনাছ আছিলে দি দিয়া 12 লগত 5 পূৰণ কৰি 60 পাম ওপৰতো 5 7 5 গুণ 35 মাইনাছ আছিলে দি দিয়া 3 লগত কি পূৰণ কৰিলে আমি 60 পাম 20 ওপৰতো কি হৈ যাব 20 20 2 গুণ 40 মাইনাছ আছিলে দি দিয়া 4 লগত কি পূৰণ কৰি 60 পাম 15 ওপৰতো 15 15 গুণ 15 মাইনাছ আছিলে দি দিয়া এতিয়া নতুন যে ভগ্নাংশবিলাক ওলাইছে এইবিলাক চাই আমি আগৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব তেনেহ'লে এইখিনি চোৱা গোটেইখিনি মাইনাছত আছে গতিকে মাইনাছত যোনটো আটাইতকৈ ডাঙৰ সংখ্যা হ'ব ওপৰত লগটো এইটো কি হৈ যাব আটাইতকৈ সৰু গতিকে 15 40 35 আৰু 36 কোনটো ডাঙৰ আটাইতকৈ 40 এইটো কি হৈ যাব সৰু আটাইতকৈ গতিকে -2/3 আটাইতকৈ সৰু লেছ দেন এইটো গুচি গ'ল তাৰপিছত কি আহিব 40 গুচি গ'ল তাৰপিছত আহিব তোমাৰ 36 মানে তাৰ আগৰটো -3/5 লেছ দেন তাৰপিছত কি আহিব 36 গ'ল 35 তাৰমানে ইয়াৰ বিপৰীত আহিব প্ৰথমটো -7/12 লাষ্ট যোনটো থাকি গ'ল কি আছিলে 15 -15/60 তাৰমানে তাৰ বিপৰীত আগফালে থকাটো -1/4 আজি এই ভিডিঅ'টো এইখিনিয়ে আগন্তুক দিনত নতুন এটা ভিডিঅ'টো লগ পাম যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে শ্বেয়াৰ এটা কৰি দিবা লাইক এটা কৰিবা আৰু কমেণ্ট এটা কৰি দিবা ধন্যবাদ